নমস্কাৰ বন্ধুসকল, মিষ্টাৰ টি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এই মুহূৰ্ততে এগৰাকী প্ৰেয়সীয়ে মানস চলিহাৰ সম্বন্ধে কিছু বিস্ফোৰক মন্তব্য কল যোগে প্ৰেৰণ কৰিছে। আহক বন্ধুসকল, বেছি দেৰি নকৰোঁ, প্ৰথমতে কলটো শুনি লওঁ, তাৰ পাছত পাতিম কিছু কথা। 2020 মানৰ পৰা তেখেতৰ লগত মই বাৰু সম্পৰ্কত আছিলোঁ, নথকা নহয়, সম্পৰ্কত আছিলোঁ। তেতিয়াৰ পৰা কিন্তু মই এই যে ক'লে যে আৰক্ষীত যোগদান কৰা, নিযুক্তি পোৱা কথা, এইখিনি কথা মই বাৰু ভালকে মানে নাজানো। কাৰণ কি হয়, তেখেতে 2021 চনত এটা ফেচবুকত পোষ্ট শ্বেয়াৰ কৰিছিলে, য'ত লিখিছিলে তেখেতে আলফা স্বাধীনত যোগদান কৰিম বুলি। সেই পোষ্টটো দিয়াৰ পাছত তেখেতক মানে বশিষ্ঠ থানা পৰিছিলে তেখেতৰ এৰিয়াটো। তেতিয়া বশিষ্ঠ থানাৰ পৰা মানে তেখেতক সেয়া গ্ৰেপ্তাৰ কৰা হৈছিলে। তাৰপিছতে তেখেতে জামিন পালে বাৰু। জামিন পোৱাৰ পিছত তেখেতে মোক মানে ধেমেলীয়া সুৰতে ক'লে নে কি সুৰত নাজানো, তেখেতে ক'লে যে মোক SI হিচাপত নিযুক্তি দিম বুলি, বা এনেকে ছাৰহঁতে মোক বহুত বুজাই মেলি এনেকে মোক কিছুমান কথা কৈছে, মই কি কৰোঁ। ইটোৰ পাছত সিটো ভিডিঅ' বাৰ্তা ইতিমধ্যে আলফা শিবিৰৰ পৰা প্ৰেৰণ কৰিছে মানস বৰগোহাঁয়ে। গোটেই বিষয়খিনিত কিন্তু মানস চলিহাৰ নামো লৈছে। অজন্তা পথৰ এটা বাসগৃহত গোটেই ট্ৰেইনিং চলাৰ কথা কৈছে। এই কথাই আপুনি কিবা অৱগত হয় নেকি, বা মানস চলিহাৰ সৈতে সম্পৰ্কৰ কথা কিবা কৈছিলে নেকি আপোনাক? নাই, মানস চলিহাৰ কথা তেনেকুৱা একো সম্পৰ্কৰ কথা মোক কোৱা নাই বাৰু, তেনেকুৱা মই নাজানো। তেওঁ মানস বৰগোহাঁই বিভিন্ন ধৰণে ব্যৱসায়ৰ লগতো জড়িত হৈ থাকে। হয়তো ব্যৱসায়ৰ ক্ষেত্ৰত তেওঁ বহু বিভিন্ন ধৰণৰ মানুহৰ লগত কথা বাৰ্তা হ'ব পাৰে, সকলোখিনি মোক নজনাবও পাৰে। সেই হিচাপে থাকি গ'ল চাগে। তেওঁৰ লগত মই কেনেকুৱা কি সম্পৰ্ক আছিলে মানস বৰগোহাঁই আৰু মানস চলিহাৰ মাজত, মই তেনেকে নাজানো। কিন্তু মানস চলিহাৰ বিষয়ে মোৰ মানস চলিহা বোলা ব্যক্তিজন মোৰ নিজৰ ঘৰৰ ওচৰৰে। তেখেত আৰু মই একেখন গাঁৱৰে হয়। কিন্তু কি তেওঁলোকৰ মাজত সম্পৰ্ক আছিল, কেনেকুৱা ধৰণে তেওঁলোকৰ মাজত চিনাকি হৈছিল, সেইখিনি মই নাজানো বাৰু। কিন্তু এটা কথা ক'ব লাগিব, যিহেতু মানস বৰগোহাঁয়ে কেৱল এই মানস চলিহা বোলা ব্যক্তিজনকে কিয় আঙুলিয়াই দিছে? আৰু কেইজনমান ব্যক্তিৰ নাম উল্লেখ কৰিছে, তথাপিও এই ব্যক্তিজনে কিয় ইমান বেছি প্ৰাধান্য পাইছে? অসমত বহুত মানুহ আছে, 3,30,00,000 মানুহৰ ভিতৰত কেৱল মানস বৰগোহাঁই নামটোৱে কিয়, মানস বৰগোহাঁই মানস চলিহাৰ নামটোৱে কিয় ল'লে? মানে সেইটোৱে ভাবিছো যে প্ৰশাসনে কিবা এটা ভালকে ব্যৱস্থা মানস চলিহাৰ ওপৰত কৰিব লাগে। কাৰণ কি হয়, তেওঁক ভালকে তদন্তৰ আওতাত আনিব লাগে। কাৰণ তেওঁৰ পৰাই গোটেইখিনি জানিব, যিহেতু তেওঁ মানস বৰগোহাঁই মানস চলিহাৰ নামটো ভালকেই দাঙি ধৰিছে। কাৰণ তেখেতৰ নামটোৱে প্ৰতিটো ভিডিঅ'তে কৈ আছে যে মানস চলিহা। আপোনাৰ সৈতে শেষবাৰৰ বাবে যোগাযোগ কেতিয়া হৈছিলে মানস বৰগোহাঁই? মানস বৰগোহাঁইৰ লগত শেষবাৰৰ বাবে যোগাযোগ মানে তেখেতৰ লগত মই 2023 চনৰ অক্টোবৰ মানতে চাগে লাষ্ট কথা বতৰা হৈছিলে, আৰু ইমান মনত নাই। তেখেত যোৱাৰ অলপ দিনৰ আগলৈকে। ইতিমধ্যে বন্ধুসকল, প্ৰেয়সীগৰাকীয়ে ব্যক্ত কৰা সেই বিস্ফোৰক মন্তব্যটো আপোনালোকে নিশ্চয়কৈ শুনিলে। তেখেতে এটা কথা স্পষ্টভাৱে ক'ব বিচাৰে, মানস বৰগোহাঁইক যেতিয়া গুপ্তচৰৰ সন্দেহত আলফা স্বাধীনে গ্ৰেপ্তাৰ কৰিছিল, গ্ৰেপ্তাৰ কৰাৰ পাছত প্ৰথম এটা ভিডিঅ' অসমবাসী ৰাইজলৈ প্ৰেৰণ কৰিছিল। আৰু সেই ভিডিঅ'টিত মানস বৰগোহাঁই মানস চলিহা নামৰ ব্যক্তিজনকে ধৰি আৰু বহু কেইগৰাকী ব্যক্তিৰ নামো উল্লেখ কৰা দেখিবলৈ পোৱা গৈছিল। গতিকে প্ৰেয়সীগৰাকীয়ে এটা প্ৰশ্ন কৰিব বিচাৰে, এই ঘটনাৰ সম্বন্ধত মানস চলিহাকে অকল কিয় প্ৰাধান্য দিয়া হৈছে? মানস বৰগোহাঁইৰ মুখৰ পৰা আৰু বহু কেইগৰাকী ব্যক্তিৰ নামো উল্লেখ কৰা হৈছে। অকল মানস চলিহাকে ইমান প্ৰাধান্য দিয়াৰ মূল কাৰণটো কি? প্ৰকৃততে প্ৰেয়সীগৰাকীয়ে উত্থাপন কৰা এই প্ৰশ্নটোত ময়ো একমত প্ৰকাশ কৰিছোঁ, কিয়নো এই ঘটনাটোৰ লগত আৰু বহু ব্যক্তি জড়িত আছে বুলি উল্লেখ কৰিছিল মানস বৰগোহাঁই। গতিকে মানস চলিহাৰ লগতে বাকীবোৰকো প্ৰাধান্য দিয়া উচিত। বাৰু যিয়ে নহওক, এই ঘটনাৰ সম্বন্ধে এতিয়া বহুতো তথ্য এতিয়া পোহৰলৈ অহা দেখিবলৈ
দেখিবলৈ পোৱা গৈছে নিউজ চেনেলবোৰত আমি দেখিবলৈ পাই আছোঁ মানস চলিহাৰ পৰা এতিয়া বহুতো তথ্য উদ্ঘাটন কৰা দেখিবলৈ পোৱা গৈছে গতিকে আশা কৰোঁ অতি সোনকালে যেন এই যিটো তথ্য ঘটনাৰ ৰহস্য এই ৰহস্যবোৰ উদ্ঘাটন হয় আশা কৰোঁ বন্ধুসকলে এই বিষয়বস্তুটোৰ ওপৰত চিন্তা চৰ্চা কৰি পেলাই নিজৰ মনোভাৱখিনি প্ৰেৰণ কৰিব আৰু যিসকলে মোৰ চেনেলটোত প্ৰথমবাৰ আহিছে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ জয় আই অসম